আজি মঙ্গলদৈ নগৰবাসী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে গীতিকাৰ, সাহিত্যিক তথা স্থানীয় সৰ্বৰসী ব্যক্তি ডক্টৰ শ্বহীৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত পঞ্চায়তখনৰ প্ৰতিনিধিসকলে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। খণ্ড সদস্য ফাইজুৰ ৰহমানে আধৰা সভাখনত উপস্থিত থাকে দৰং জিলা পৰিষদৰ নৱনিৰ্বাচিত সভানেত্ৰী শেৱালী গোস্বামী কলিতা, দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা, সাংবাদিক সংগঠন আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, পশ্চিম মঙ্গলদৈ আঞ্চলিক পঞ্চায়তৰ সভাপতি সীমা দাস, আঞ্চলিক সদস্য বিনীতা হাজৰিকা প্ৰমুখ্যে বহু সংখ্যক সন্মানীয় ব্যক্তি আৰু পঞ্চায়ত এলেকাৰ ৰাইজে অংশগ্ৰহণ কৰে। মঙ্গলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। আজি আমাৰ পঞ্চায়তৰ কাৰ্যভাৰ আজি আমি গ্ৰহণ কৰিলোঁ। তাতে আমি আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত কৰিছোঁ। তাতে গোটেইখিনি মানুহ ৰাইজৰ সহযোগ ওতঃপ্ৰোতভাৱে বৰ ধুনীয়াকৈ আছে। লগতে আমাৰ মেম্বাৰসকল, আমাৰ মুকুন্দ ডেকা ডাঙৰীয়া, গুৰুজ্যোতি দাস ডাঙৰীয়া, বিশিষ্ট শেৱালী বাইদেউ, আকৌ আপোনাৰ চচীমা দাস ডাঙৰীয়া, গোটেইখিনিকে আহিছে, আহি আমাক সহযোগ কৰিছে। বৰ ভাল লাগিছে, এটা ভাল লগা মুহূৰ্ত আজি। দৰং জিলাৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ নগৰবাহী গাঁও পঞ্চায়ততো আজি আমাৰ ৰাজহুৱাভাৱে আমাৰ সভাপতি, উপসভাপতি, প্ৰতিগৰাকী ৱাৰ্ড সদস্যসকলক আমাৰ নগৰবাহী অঞ্চলৰ ৰাইজে তেখেতসকলক অভিনন্দন জনোৱাৰ যি অনুষ্ঠান আয়োজন কৰিলে, আমাকো তাত নিমন্ত্ৰণ জনাইছিল। আমি উপস্থিত হৈ তেখেতসকলক শুভেচ্ছা জনাইছোঁ। আমি এটা কথাই কৈছোঁ যে আহি থকা দিনবোৰত প্ৰধানমন্ত্ৰী যিসমূহ আমাৰ আঁচনি, আমাৰ যি ৰাইজৰ উন্নতিৰ হকে যিসমূহ পঞ্চায়তী ৰাইজৰ আঁচনি দিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেজস্বী নেতা, আমাৰ জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি তথা দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ, জনপ্ৰিয় সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত যি আমাৰ চৰকাৰ চলি আছে, এই চৰকাৰৰ যিসমূহ আঁচনি আহিব, এই আঁচনিসমূহ যাতে আমাৰ নগৰবাহী পঞ্চায়তৰ সুন্দৰভাৱে ৰূপায়ণ কৰিব পাৰে। প্ৰতিটো ৰাইজৰ, আমাৰ এই এলেকাৰ নগৰবাহী এলেকাৰ ৰাইজৰ অভাৱ অভিযোগ আৰু প্ৰয়োজনীয় যিসমূহ ব্যক্তিৰ এই আঁচনিত প্ৰয়োজন, তেখেতসকলক যাতে বাছি ওলাই যাতে আঁচনিত অন্তৰ্ভুক্ত কৰিব পাৰে। মই আজি ভাষণৰ জৰিয়তে, আজি এই শুভেচ্ছামূলক বক্তব্যৰ জৰিয়তে তেখেতসকলক আহ্বান ৰাখিছোঁ। আৰু ৰাইজৰ যি উপস্থিতি, আমাৰ নগৰবাহী গাঁও পঞ্চায়তৰ যি নতুন সমিতিলৈ যি শুভেচ্ছা জনাব আহিছে, আমি নথৈ আনন্দিত হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।